বাস এই বিশেষ ভিডিঅ'টোৰ জৰিয়তে মই এটা বাৰ্তা ৰাইজলৈ আৰু প্ৰশাসনলৈ চৰকাৰলৈ প্ৰেৰণ কৰিব খুজিছোঁ যে বৃহত্তৰ ধিং অঞ্চলৰ আলিটঙনিৰ পাৰ্শ্বৱৰ্তী কিছুমান গাঁৱৰ কিছুমান পঞ্চায়তৰ ৰাইজক অৰুণোদয় আঁচনিৰ নামত বিশেষকৈ জেঙনি কলাডুবে বলিকটীয়া জাৰামাৰী পটীয়া চপৰি ৰৌমাৰী এই গোটেই অঞ্চলটোৰ ৰাইজক তেওঁলোকে বিজেপিৰ কৰ্মীয়ে বিশেষকৈ বুথ লেভেলৰ কিছুমান কৰ্মীয়ে তেওঁলোকে অৰুণোদয় আঁচনিৰ নামত ৰাইজত হাৰাশাস্তি কৰিবলৈ দেখা পাইছোঁ। জেনুইন কিছুমান মানুহ যিবোৰ মানুহে এই আঁচনি পাব লাগে সেই আঁচনিত তেওঁলোকক বিভিন্ন দাবী ধমকি দি নাম কৰ্তন কৰিব বুলি তেওঁলোকক ধন বিচাৰি আছে। কাৰোবাৰ পৰা যদি ৩,০০০, কাৰোবাৰ পৰা ৪,০০০, কাৰোবাৰ পৰা ৫,০০০ আৰু তেওঁলোকে মাৰ্জিন ছেট কৰি দিছে ৩,০০০ বা ৪,০০০ টকা দিবই লাগিব, নহ'লে যোগ্য ব্যক্তিজনেও আঁচনি নাপাব। যদি তেওঁলোকে যদি কল্যাণ আৰু ৱেলফেয়াৰৰ কথাই কয় তেওঁলোকে কিহৰ ভিত্তিত এই আঁচনিত অন্তৰ্ভুক্তিকৰণৰ নামত পইচা বিচাৰি আছে। দ্বিতীয় কথাটো হ'ল তেওঁলোকে বিশেষভাৱে সক্ষম যিবোৰ ব্যক্তি অন্ধ পৰিয়াল এটা এনেকুৱা এটা অভিযোগ আহিছে যে গোটেই পৰিয়ালটোৱে অন্ধ, কিন্তু সেই পৰিয়ালটোৰ পৰাও তেওঁলোকে ফোন যোগে পইচা বিচাৰি আছে। আমাৰ হাতত ইতিমধ্যে কল ৰেকৰ্ডিং আছে, যদি দৰকাৰ হয়, যদি প্ৰয়োজন হয় মই সেই কল ৰেকৰ্ডিং আপোনালোকলৈ ৰাজহুৱা কৰিবলৈ বাধ্য হ'ম। কিন্তু এই যিটো ব্যৱস্থা, এই যিটো ৰাইজক হেঁচি পেলাই ডিঙিত চেপি পেলাই পইচা লোৱাৰ যিটো প্ৰৱণতা এই চৰকাৰৰ কিছুমান পালি নেতা, এই চৰকাৰৰ কিছুমান বুথ লেভেলৰ মণ্ডল লেভেলৰ মানুহে কৰি আছে আৰু তেওঁলোকে মোক অভিযোগ দিছে আহি পেলাই। গতিকে এই অভিযোগ আপোনালোকলৈ উপস্থাপন কৰিলোঁ আৰু সেই বিষয় ব্যক্তিগৰাকীক কৈছোঁ আপোনালোকে যিটো নেক্সাছ যিটো স্কেম চলাব বিচাৰি আছে অৰুণোদয়ৰ নামত সাধাৰণ খাটি খোৱা কৃষক আৰু সাধাৰণ শ্ৰমিকসকলক যি লগত আপোনালোকে যি তেওঁলোকৰ পইচা আদায়ৰ এটা পইচা কাঢ়ি নিয়াৰ যিটো এটা ব্যৱস্থা আপোনালোকে কৰিব বিচাৰি আছে সেই বস্তুটো বন্ধ কৰক, নহ'লে আমি প্ৰশাসনৰ কাষ চাপিম। চৰকাৰক কৈ দিছোঁ, চৰকাৰক জনাই দিব বিচাৰিছোঁ যে আপোনালোকৰ এই ব্যৱস্থাটোৰ জৰিয়তে আপোনালোকৰ এছাম আপোনালোকৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাই যিটো কাম কৰি আছে সেইটো একেবাৰে জনসাধাৰণৰ হিতৰ বিপৰীতে। এই কামটো বন্ধ কৰিব লাগে আৰু যিখিনি জেনুইন মানুহ আছে সেই জেনুইন মানুহে আঁচনি পাব লাগে। আৰু দ্বিতীয়তে মই যিটো কথা ক'লোঁ যে ভিক্ষা কৰি খোৱা ব্যক্তি বিশেষভাৱে সক্ষম যিবোৰ ব্যক্তি আছে স্পেচিয়েলি এবল পাৰ্চন, সেই মানুহবোৰৰ পৰাও তেওঁলোকে পইচা বিচাৰি আছে। তাৰমানে তেওঁলোকৰ মনোভাৱ আৰু তেওঁলোকৰ মানসিকতা কিমান তলৰ আজি সেই কথাটো এই প্ৰমাণ আমাৰ ৰাইজৰ আগত আহি পৰিছে। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ যে এই যিটো ঘটনা